তেতিয়া আমাৰ 96% যাব 106 কিলোমিটাৰ। এটা যদি 100% থাকে অলমোস্ট 120 মানে যাব। এইটো 60 পৰা 70,000 টকা যদি লৈ আহে তেতিয়াহ'লে আপোনালোকে এনে ধৰণৰ এখন TVS কিং ইভি অটো ল'ব পাৰিব। আৰু এটা কথা, কোনোবাৰ তাত যদি পুৰণি ই ৰিক্সা আছে সেইটো এক্সচেঞ্জ কৰি ল'ম বুলি ভাবে, সেইটো ফেচিলিটি এভেইলেবল আছে। নৰ্মেল পিলপিলিত আহে টিউব থকা টায়াৰ, এইখনত আছে টিউবলেছ। ইয়াত 4জন প্লাছ আগত 2জন। 2 ঘণ্টা 20 মিনিটত 80% চাৰ্জ হৈ যায়। আছো মই ঢেকীয়াজুলি আৰু আপোনালোকলৈ লৈ আহিলো মই এটা খুবেই ধুনীয়া ভিডিঅ'। আৰু যিটো ভিডিঅ'ত দেখুওৱা হ'ব TVS ইভি কিং প্লাছ অটো। হয়, বৰ্তমান মই ঢেকীয়াজুলিত আছো আৰু ডিলাৰটোৰ নাম হৈছে JR TVS অথৰাইজ চাব ডিলাৰ সুহানি TVS। কণ্টেক্ট নম্বৰ সেইটো। যদি আপুনি এখন অটো কিনিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেষ্ট হ'ব এই TVS ইভি অটোখন। কিয়নো এইবিলাক পিলপিলি দেখিছেনে, এইবিলাক পিলপিলি আপুনি লোৱাতকৈ এনে ধৰণৰ এখন যদি আপুনি অটো কিনে নহয় তো কি হ'ব, আপোনালোকৰ ঘৰৰ মেম্বাৰখিনি উঠিও ভাল পালে, হাই স্পীড, আপোনাৰ ফাষ্ট চাৰ্জিং, লগতে বাজেটত পাই যাব আৰু ব্লুটুথ কানেক্টিভিটি, বুজি পাইছেনে, GPS, মানে সকলোখিনি, আৰু বহিও খুবেই কমফৰ্টেবল, বুজি পাইছেনে। এই এনেধৰণে আপোনালোকে পিলপিলি লৈ পইচাটো অনিষ্ট নকৰিব। আৰু যিহেতু একেবাৰে নতুন ডিলাৰ মোৰ লগত আছে JR TVSৰ স্বত্বাধিকাৰী দাদা আছে, এতিয়া কথা হ'ল ধৰক আপোনাৰ পৰা এখন যদি ইভি অটো লয় কিমান মান টকা লৈ আহিব লাগে হাতত? 60-70 মিনিমাম। মিনিমাম 60-70 মানে মিনিমাম কাস্টমাৰৰ চিভিলৰ ওপৰত ডিপেণ্ড। ওকে, 60 পৰা 70,000 টকা যদি লৈ আহে তেতিয়াহ'লে আপোনালোকে এনে ধৰণৰ এখন TVS কিং ইভি অটো ল'ব পাৰিব আৰু যিখনৰ স্পীড হ'ব অলমোষ্ট 70। এইখন যদি আপুনি চলাই থাকে নহয় মাৰ্কেটত, আপুনি 70 কিলোমিটাৰ স্পীডত আপুনি চলাব পাৰিব। লগতে আপোনালোকে এই ইভিখন লৈ ভাল এটা উপাৰ্জনো কৰিব পাৰিব। এনেকুৱা হয় যে আমি কেতিয়াবা ব্যৱসায় কৰিব লাগে বা আমি ঘৰত বহি আছো আৰু এনে ক্ষেত্ৰত আমাৰ কেতিয়াবা এনেকুৱা এখন অটো লৈ আমি চলাব পাৰোঁ, যিটো পইচা দি ই ৰিক্সা এখন ল'ব, সেই পইচাটো ইনভেষ্ট কৰি আপুনি এখন অটো লৈ লওক TVS কিং ইভি। যদি আপোনাৰ চিভিল ভাল তেতিয়াহ'লে আপোনালোকে 60,000 টকা ডাউন পে'মেণ্টত ল'ব পাৰিব TVS ইভি কিং প্লাছ অটো। আৰু এটা কথা, কোনোবাৰ তাত যদি পুৰণি ই ৰিক্সা আছে সেইটো এক্সচেঞ্জ কৰি ল'ম বুলি ভাবে, সেইটো ফেচিলিটি এভেইলেবল আছে। হয় হয় হয়, বৰ ধুনীয়া কথা আশা কৈছে। যদি আপোনাৰ তাত এই এনেধৰণৰ যদি আপোনাৰ ধৰক এনেধৰণৰ এখন পিলপিলি আছে আপোনাৰ ঘৰত, এই এনেধৰণৰ পিলপিলিখন আপোনালোকে এক্সচেঞ্জ কৰি ল'ব পাৰিব। কিয়নো এইখন অটোৰ কিন্তু মাৰ্কেটত ভেলু আছে। ইয়াৰ স্পীড বেছি, মাইলেজ ভাল, ফাষ্ট চাৰ্জিং আৰু বহুত কিবা কিবি সুবিধা আছে। গতিকে এই সুবিধাখিনি ল'বলৈ হ'লে আপোনালোকে ধৰক এনেধৰণৰ এখন ল'ব লাগিব। ইয়াৰ ইকো মোডত মাইলেজ হ'ল 180। ইকো মোডত মাইলেজ হ'ল 180 ইকো মোডত। তো 180 কিলোমিটাৰ ইকো মোডত আপোনালোকে 180। এনেকাও নহয় সাজিদ যে ইকো মোড মানে বহুতেই শ্ল' চলিব, অলমোষ্ট 50 স্পীডত চলে ইকো মোডত। ওকে, 50 স্পীডত চলিলে 180 কিলোমিটাৰ পাব। আৰু যদি আপোনাৰ যদি 70 স্পীডত চলে, 70ত চলিলে অলপ কমি যাব 120 মান পাব। আৰু যদি সিটি মোডত চলে, সিটিটো হ'ল মিডিয়াম মোড, তাতে অলমোষ্ট 60-62 চলে, তেতিয়া আপুনি 150 পাব মাইলেজ। 150? ও মাই গড, 150 কিলোমিটাৰ আপুনি সিটি মোডত যদি চলায়। মই দেখাই দিছো এবাৰ সাজিদ দা, এইটো চাওক। ওকে, যেনেকৈ এইটো অন হৈ গ'ল আমাৰ, ইয়াতে আমাৰ ৰেঞ্জ দেখাব। চাব, ইকো মোডত আমাক ৰেঞ্জ দেখাই আছে 174, চাৰ্জ আছে 96%। এতিয়া যদি আমি মোডটো সিটি কৰি দিওঁ, সিটি মানে আৰু অলপ বাঢ়ি যাব স্পীডটো, 96%ত 135 যাব। ওকে, প্লাছ আমি যদি এটা পাৱাৰ মোড কৰো, বোলে বহুত স্পীড লাগে আমাক, মানে 70ত যাম, তেতিয়া আমাৰ 96%ত যাব 106 কিলোমিটাৰ। এটা যদি 100% থাকে অলমোষ্ট 120 মানে যাব। এইটো তেতিয়াহ'লে তো ইয়াৰ পৰা ধৰক নগাঁৱৰ পৰা দুবাৰ আপডাউন কৰিব পাৰিব হয়নে? তো এনেধৰণৰ এখন অটো লোৱাত আপোনালোকৰ কি অসুবিধা আছে? যদি ঢেকীয়াজুলিৰ পৰা এনেধৰণৰ ইভি অটোখন লৈ আপুনি নগাঁৱৰ পৰা দুবাৰ আপডাউন কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম কি আছে? প্ৰব্লেম একো নাই। গতিকে সেইকাৰণে মই আপোনালোকক এনেকুৱা কিছুমান ভিডিঅ' দিওঁ যাতে আপোনালোকৰ উপকাৰ হয়, বুজি পাইছেনে? গতিকে আপোনালোকে এইবিলাক গাড়ীত আপোনালোকে পইচা ইনভেষ্ট কৰি লাভেই নাই। মই কওঁ যে আপোনালোকে এই TVS ইভি কিং প্লাছ যিখন অটো, ইয়াৰ চকাৰ চাইজ ডাঙৰ, ইয়াৰ হেডলাইট চকা চাইজ ডাঙৰ, হেডলাইট LED লাইট, লগতে আপুনি চাওকচোন ইণ্ডিকেটৰটো কিমান ভাল লাগিছে। এইফালে টায়াৰ চাইজ ডাঙৰ, হুইলৰ হয়, এখন লক চাই এইখন লক চেম পাই যাব। চাওক মই দেখুৱাই দিছোঁ, দেখিছেনে? ঠাণ্ডা দিনত কুঁৱলী বেছি পৰে, তো কুঁৱলী যেতিয়া পৰিব, যদি পিলপিলি চলায় তেতিয়াহ'লে কি হ'ব জানেনে? আপোনালোকৰ লাইটৰ পাৱাৰটো কম হ'ব। এইখন চলালে আপোনালোকে অসুবিধা একেবাৰে নপৰে। যিহেতু আমি গাঁৱৰ মানুহ, তো গাঁৱত কেতিয়াবা এনেকুৱা হৈ যায়, মানে পটককৈ ক'বলৈ যাবলগীয়া হয়, কাৰোবাৰ কিবা খবৰ এটা ল'বলগীয়া হৈছে, তেনে ক্ষেত্ৰত আমি ৰাতিয়ে যাবলগীয়া হয়। আৰু ৰাতি যাবলগীয়া হ'লে তো আমি এনেধৰণৰ এখন অটোৱে ভাড়া কৰোঁ। যদি লাইটৰ পোহৰেই যদি নাথাকে আমি যাম কেনেকৈ? তো সেইকাৰণে TVSে ইমান ধুনীয়া সুবিধা লৈ একদম ল' বাজেটত, লগতে ভাল ফিচাৰ্ছ,
ফাষ্ট চাৰ্জিং মানে হাই স্পীড গোটেইখিনি সুবিধা দিছে নৰ্মেল পিলপিলিত আহে টিউব থকা টায়াৰ এইখনত আছে টিউবলেছ ওকে ঠিক আছে তাৰ পিছত কাস্টমাৰে এনেকাই নহয় যে 3+1 চলাব যেহেতু এটো মানে কাস্টমাৰে কিয় লব ইনকামৰ কাৰণে ইনকামটো বঢ়াবৰ কাৰণে ইয়াতে সিট বনাই লব পাৰিব দুখন ইয়াত দুখন প্লাস মাজতো এটা সিট বনাব পাৰিব ইয়াত 4জন প্লাস আগত দুজন ওকে মানে 10 জন আৰামছে বহিব পাৰে এতিয়া কি অলপ মাইলেজটো ড্ৰপ হ'ব পাৰে কিন্তু ক্যাপাসিটি বেছি হৈ গ'ল নরমাল পিলপিলি বিলাক চার্জ হবলৈ আপোনাৰ 8 পৰা 9 ঘন্টা সময় লাগে এখন 3.5 ঘন্টাত ফুল চার্জ হৈ যাব বুলে কাস্টমাৰে ৰাতিপুৱা ফুল চার্জ কৰি গাড়ীখন উলালে ধৰক 12টা এটা লগে 180 চলাই দিলে আকু বুলে লগাই দিলে 2 ঘন্টা আকু চলাব পাৰিব ওকে ধৰক 2 ঘন্টা চার্জ কৰিলে 2 ঘন্টা 20 মিনিটত 80% চার্জ হৈ যায় ওকে 80% অলমোস্ট আকু 120 চলাব পাৰিব ওকে ওকে গতিকে ঢেকিয়াজুলি একদম প্ৰপাৰ এড্ৰেছটো কৈ দিয়ক ঢেকিয়াজুলি ঠাকুৰবাৰী ৰোড অপোজিট ৰামকৃষ্ণ সেৱা সমিতি ওকে এই আশ্ৰমৰ একেবাৰে অপোজিটতে পাই যাব আপোনালোকে এইটো ৰোডটো ঠাকুৰবাৰী ৰোড বুলি কয় ঠাকুৰবাৰী ৰোড JR TVS অথৰাইজ সাব ডিলাৰ অফ সুহানি TVS কন্টাক্ট নম্বৰ হেতু গতিকে আপোনালোকে আহিব লগতে এই মিঠাই দোকানো আছে খাই ল'ব তো মোৰ লগত আৰু এজন মানে দাদা আছে এওঁ মোক ইনভাইট কৰিছিলে গতিকে এওঁ এটা ইউটিউব চেনেল ন নাম কি AMD আকাশ শৰ্মা তেওঁ এটা ইউটিউব চেনেল আছে তো আপোনালোকে চাব মই দেখুৱাই দিছো হিন্দীত মোৰ ভিডিঅ' কেইটা হয় তো সব ল'ৰা কেইটাৰ আমাৰ মানে গাড়ীত ইণ্টাৰেষ্ট থাকে তো মোৰো বহুত আগৰ পৰা ইণ্টাৰেষ্ট আছিলে আৰু লগতে মোৰ বন্ধু বন্ধুতে নতুনকৈ টিভিএছ ডিলাৰ আৰম্ভ কৰিছে তো আমি দুয়োজনে মিলি পেলাই ডিলাৰটো আৰম্ভ কৰিছোঁ বহুতে ভাল লাগিছে মোৰ লগৰজনে এনেকৈ ডাঙৰ ডিলাৰ এখন আৰম্ভ কৰিছে আপোনালোকৰ আশীৰ্বাদ লাগে আহক গাড়ী কিনক আৰু আপোনালোকে ভাল ফেচিলিটি পাব তো এইটোৱে ৰাইজৰ আশীৰ্বাদ লাগে আৰু বহুত গ্ৰ' কৰি যাম তো সাজিদ দাৰো বহুত ধন্যবাদ জনালোঁ সাজিদ দাই সময় ওলাই পেলাই আহিলে বহুত ধন্যবাদ সাজিদ দা আপুনি ভিডিঅ' চাব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব গতিকে ইনফৰমেশ্যনটো দিলোঁ কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব